মই কাটি কৰিলে মোৰ গাটো লৰিলে সি হাঁ পায়। লুটিয়াই দিছোঁ দেই। চিয়া নহয় গা 1 2 3 অঁ সেইজনী জিজি। গুড মৰ্ণিং এভৰিৱান। ৰ'দটো একদম মুখতে পৰিছে, ভাল লাগিছে। আৰু বহুত দিনৰ মূৰত এটি লং ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। চকুটো মোৰ ভাল হোৱাই নাই, ৰঙা পৰিয়ে আছে। অঁ দেহা কাণৰ মাতি আছে ভিতৰত। ৰাতি যিহেতু যোৱাকালি নাইট আছিলে, বহুত পেচেণ্ট একদম ৰাতিপুৱা 6:30লৈকে মানে আহিয়ে আছে। হা হ'ল ক'ত বাবা বাবাই কাম কৰাগে। অঁ ৰাতিপুৱাই হৈ আছে, এতিয়াও জাষ্ট 7:20 হৈছে, কিন্তু কাণো ভৰিত নাই, চেণ্ডেল নাই, জোতা একো নিপিন্ধে ল'ৰাটোৱে। ৰাতিপুৱা উঠা সময়খিনিতে জোতাযোৰ পিন্ধি আছিলে, তাৰপৰা সলকাই পেলালে। টুপিও নিপিন্ধে, সেয়া একো পিন্ধাব নোৱাৰোঁ। আৰু তাৰ টোপনিটো বহুত পাতল, দিনতো সি ভালকৈ নুশুৱে, ৰাতিও মানে অকণমান মই কাটি কৰিলে মোৰ গাটো লৰিলে সি হাঁ পায়। ৰাতিও আজি আমনি কৰিছে সি, মই ডিউটি যাওঁতে। যেইবাৰ গৈছোঁ সেইবাৰে গম পাইছে। ঠিক আছে, মাহঁতো যিহেতু আছে, আজি যোৱাগৈ কথা আছিলে, কিন্তু ৰাখিছোঁ। মামাও যিহেতু গুৱাহাটীৰ পৰা পটককৈ আহোঁ বুলি ক'লে, আহিব নোৱাৰে। এইবাৰ ফুৰিছে সকলোবিলাক, সেইকাৰণে আজি দিনটো ৰাখিছোঁ। অহাকালিলৈ যাবগৈ। ভিডিঅ'টি আৰম্ভ কৰিছোঁ। সকলোৱে মৰম দিব আৰু শেষলৈকে চাব। শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টি চাই আপোনালোকৰ কেনেকুৱা লাগিলে। যদিহে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, এটি ধুনীয়া কমেণ্ট কৰিব আৰু চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটি ফ'ল' কৰি দিব। আৰু ভিডিঅ'টি মই আগলৈকে কণ্টিনিউ কৰিম, চাই যাব বুলি আশা ৰাখিলোঁ দেই। কানুৰ দেউতাক থকা হ'লে আহিলেহেঁতেন, তেখেতো কামৰ কাৰণে বাহিৰত আছেগৈ। আৰু কালি যিহেতু আমি চুঙা চাউল খাইছোঁ, মনতো পৰিছে মানুহজন থকা হ'লে ভাল পালেহেঁতেন। আৰু ঘৰৰ মানুহখিনিও মনত পৰিছে, দেউতাই যিহেতু ঘৰৰ পৰা চুঙা কাটি মেলি দি পঠিয়াইছে মাৰ হাতত। এইকেইদিন আমাৰ বাৰীত লাগিবলৈও মানুহ নাই, মানে ডাইটি ঘৰলৈ গ'লগৈ। ডাইটি গ'ল ঘৰলৈ, আহিব, তেওঁ ইমাৰ্জেঞ্চি যাবলগীয়া হ'ল। ডাইটি থাকিলে একদম চিন্তা নাই, বাৰী পূৰা চাফা হৈ থাকে। আৰু এতিয়া মাটি চাটি চপোৱা হ'ল বাৰু, অলপ অলপকৈ ডাঙৰ হৈছে শাকবিলাক। তেনেকৈ সাৰ চাৰবিলাক ইয়াত পোৱা নহয় যে, ঘৰত থকা হ'লে গোবৰ চোবৰ দিবলৈ হ'লহেঁতেন। ইয়াত তেনেকৈ গৰুৱে দেখি নাপাওঁ, গোবৰটো দূৰৰ কথা, গৰুৱে তেনেকৈ দেখি নাপাওঁ। অকণমানকৈ দেখাইছোঁ ৰ'ব। এইখিনি এনেকৈ ৰচুনৰ এইখিনি ৰচুন আছে মাজে মাজে, এইখিনি ৰচুন দি থোৱা আছে। এইফালে এইখিনি আগলৈ সেইখিনি আলু আছে। তাৰপিছত এলানি মটৰ, আগতীয়াকৈ কৰা ধনিয়াখিনি খাই অলপ শেষ হৈছেগৈ। এইখিনি আকৌ মানে পিছত দিছিলে, ডাঙৰ হৈছে অলপ অলপ। ঘৰত কিবা কিবি এটা হ'লে লাগে, কমকৈ হওক, খাবলৈও ভাল লাগে। আৰু ঘৰৰ পাচলি বুলি সেয়া বাৰীখনৰ পৰা তুলিবলৈও ভাল লাগে, হয় আছে। মায়ে এইফালে ৰাতিপুৱাই একেবাৰে মামাৰ কাপোৰকেইটা ধুই মেলি দিছে। বাৰীলৈ আহিছোঁ দেই, শাক দুডালমান চাই লওঁ। মাছ আছে যিহেতু, মাছৰ লগত বনশাক বনাব লাগিব। মাক কৈছোঁ ব'লা আগলৈ ব'লা, পচলা এটা আনিবলৈ। মাছৰ মূৰ আৰু পচলা জ্বলা ভাজি বনাব লাগিব। দদৈ মাৰিব দেই, খুটি নুঘালিবা। এইটো লোৱা, খোৱাহি লোৱা, শাক দিবা লোৱা, লোৱা এছাৰি। এইফালে মই সৰু সৰু খুতুৰা কেইডালমান পালোঁ, মাটি কান্দুৰি আৰু মৰিচাও এডাল মিক্স আছে। কলডিল এটা লাগি থকা দেখি মায়ে সেয়াও পাৰিবলৈ গৈছে, দাৰিকী এডাল লগাই পেলাই। কানুৱে আঁতৰত ৰখি চাই আছে। এটা খৰাহীত এয়া বনশাকখিনি বুটলিলোঁ। ইয়াতে আছে আলুৰ আগ, যিটো মানে আমাৰ নৰ্মেল আলু খেতি কৰোঁ যে, সেই আলুৰ আগ কেইটামানো আছে। খাবলৈ ভাল লাগে বুলি কৈছে, বালিয়া বালিয়া লাগে বোলে, আজি প্ৰথম খামহে। এইফালে বেঙেনা, পিঁয়াজ পাত, ধনিয়া, কেইটামান জলকীয়া আৰু মূলা লৈছোঁ কেঁচা চালাড খাবৰ কাৰণে। বেঙেনাকেইটা ফ্ৰাই কৰি দিম।
মায়ে বাৰীৰ পৰা পচলা এটাও আনিলে, মাজে মাজে খাব লাগে। কানুৰ আইতাকক ক'লোঁ তুলসী আগ কেইটামান ছিঙি দিবলৈ, তাকে মায়ে 5টা আগ ছিঙি দিলে আৰু এটুকুৰা সৰু চাইজৰ মৰাণ আদা লৈছোঁ। মামাক চাহকাপ বনাই দিওঁ, মাহঁতেও খাব পাৰিব অকণমান অকণমান। তুলসী আৰু আদা আগতীয়াকৈ দি লৈছোঁ। আচলতে কাহ চৰ্দিৰ কাৰণে বৰ একদম উপকাৰী বস্তু, মানে ঔষধৰ নিচিনাই কাম কৰে, হয়নে নহয় ক'বচোন। দিনটোত যদি দৰৱ নোখোৱাকৈ থাকে এনেকুৱা 3বাৰ 4বাৰমান খালে একেবাৰে ডিঙিটো ৰিলিফ পায় আৰু লাহে লাহে কাহটো কিন্তু ভালো হয়। বেছি ঔষধ খাই থকাটো ইমান ভালো নহয়, কাহৰ দৰৱত যিহেতু নিচা থাকে। হেল্ল', জাষ্ট গা পা ধুই আহিছোঁ। এগৰাকী মায়ে পাকঘৰত ভাত ৰান্ধি আছে আৰু আইতাকে কানুক বাহিৰত খেলাই আছে। মই কানুক ভাত খুৱাবলৈ লৈছোঁ, যিহেতু আকৌ ডিউটি আছে, ডিউটিলৈ যাব লাগিব সোনকালে সেইকাৰণে তাক ভাতকেইটা খুৱাই লওঁ। মই ডিউটিৰ পৰা আহিলোগৈ আৰু বেঙেনাকেইটা মায়ে তেল সানি থৈছিলে, মই অকণমান কাটা চামুচখনে খুচি খুচি এতিয়া পুৰি দিবলৈ লৈছোঁ। বেঙেনাকেইটা পুৰি দিওঁ, ধনিয়া সৈতে পিটিকি খাবলৈ ভাল হ'ব। আৰু এইখনতে জালনাখনতে মই এনেকৈ দি দিছোঁ গেছৰ ওপৰতে। এতিয়া যিহেতু আকৌ জুই ধৰিবলৈ দেৰিও হ'ব, সেইকাৰণে পটককৈ গেছতে হৈয়ে যাব এনেকৈ লুটিয়াই লুটিয়াই দিলে। আৰু ডিম 2টা বইল কৰি থৈছোঁ, এটা কানুৰ কাৰণে এটা মামাৰ কাৰণে, দুইজনে খাব এটা এটা। মই ইফালে ডিউটিত থাকোঁতে মাছ বেপাৰী আহিলত মায়ে মাছো ল'লে, প্ৰায় 2 কিলোমানেই হ'ব। তাকে এতিয়া ভাগ ভাগ কৰি আছে, ভাগে ভাগে বনাবলৈ শুকুৱাবলৈ। এইফালে মায়ে কলপাত গছৰ পৰা কাটি আনিলে আৰু গেছতে লেৰেলাই আছে, যিহেতু পাতত দিয়া মাছ খাব লাগিব। ডিউটিৰ পৰা আহিলোঁ, আহি ভাত খাবলৈ ৰেডি হোৱাই নাই, কাৰণ এয়া দেখালোঁ মাছৰ পৰাই আহিছিলে বোলে। মায়ে মাছ ল'লে, 2 কেজি লৈছে, শুকুৱাই পেলাই সেই কালিলৈ লৈ যাব, মামাকো আকৌ দি পঠিয়াব গুৱাহাটীলৈ। আৰু ভাগ ভাগ কৰিছে পাতত দিয়া ক'ত থৈ ইয়াত আছে। কাৰণ কমলা এটা দিওঁ, খাব খোৱা নাই যিহেতু, সি ৰ'দটো থাকোঁতে খাই লওক। আকৌ 10টামান বজাত একদম বাগান পালেগৈ, বাগানত দেখি কলম কটা আছে এতিয়া। আৰু ভাল লাগে ন, মানুহখিনিৰ লগত ফটো উঠিলে তেওঁ মানে কলম দাখন ধৰি চলে, কেনেকৈ সিহঁতি কাটে এনেই অকণমান ট্ৰাই। আৰু আহি কৈছে সি মোক ফটো চটো ভিডিঅ'বিলাক দেখাইছে। আৰু সেয়া মামীহঁতলৈ পঠিয়াই দিবলৈ ক'লে। কানু স্কুলৰ পৰা আহিলে, মায়ে যিহেতু স্কুল নিছিলে, আৰু মামাকে কানু ডিম এটা দিলোঁ খাবলৈ, ৰ'দত বহি তাকে খালে। এতিয়া অকণমান খেলিছে, শুৱাৰ আগে আগে বোলো টেঙা এটা খুৱাই লওঁ ৰ'দটো থাকোঁতেই, তাৰপিছত আমি লাহে লাহে ভাত খাম। আৰু বহিম, এইও বহি ল'ব লাগে। এইফালে চা, তেনেকৈ নবহিবা, বোকা লাগিব। সেইপিনে চাই দিয়া, উঠি দিয়া, তুমি উঠি দিয়াচোন। সেয়া ফোনটোলৈ চোৱা, কৈ দিছোঁ আমি টেঙা খাবলৈ লৈছোঁ, কৈ দিয়া টেঙা খাবলৈ লৈছোঁ। টেঙা খাই উঠি জজ কৰিব লাগিব দেই, এই জজ কৰিব লাগিব পাই। তুমি লেতেৰা নি বাৰী। কমলাৰ বাকলিবোৰ কিন্তু শুকুৱাই থ'ব পাৰিলে কামত আহে, কেতিয়াবা পিঠা চিঠা বনালে দি দিবলৈ ভাল লাগে গোন্ধটো। লোৱা কমলা লোৱা। বাৰীখনত একদম ধুনীয়াকৈ ৰ'দ পৰি থাকে, ৰাতিপুৱাৰ পৰা একদম পিছবেলা বেলি সোমোৱালৈকে ধুনীয়াকৈ ৰ'দ পৰি থাকে। পিছবেলা টাইমত এফালে যাম বুলি ভাবিছোঁ। পিছবেলা নহয়, গধূলিয়ে হ'বগৈ, কাৰণ মোৰ আকৌ 4:30 ডিউটি আছে। ডিউটিৰ পৰা আহি পেলাইহে যাব পাৰিম, আহি লৈহে যাব পাৰিম। তাকে ভাবিছোঁ। আগতে গৈছোঁ বাৰু এই লেঙেৰী ফালে, আমাৰ মামাৰ ল'ৰা এটা তাতে চাকৰি কৰে স্কুলত, সিহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। মানে মামা যিহেতু আছেহি, সেইকাৰণে এপাক লৈ যাম, দেখাই আনিমগৈ। তেনেকৈ মানে দীঘল ভিডিঅ' দিবলৈ সময় পোৱা নাই বহুত দিন, আৰু বনাবলৈও তেনেকুৱা সুবিধা হোৱা নাই দিয়কচোন। সময়ৰ অকণমান অভাৱ হয় মাজে মাজে, আৰু সেইকাৰণে ভিডিঅ'বিলাক দিয়াৰো হেৰেঙা হয়।
একো নাই, যেনেকৈ পাৰোঁ তেনেকৈ দি যাবলৈ চেষ্টা কৰিম। লোৱা চাই যাব দেই। আৰু নাই, চেছ ফিনিছ। খাইছানে? এয়া মায়ে মাছ পাতত দি থৈছে, মই অকণমানকৈ আহি লুটিয়াই দিছোঁ। আৰু অথনি বেঙেনাকেইটা এয়া পিটিকা বনাই দিলোঁ। এইফালে মাছ খোলাত দিয়াও হৈ গ'ল। কলপাততকৈ হালধি পাতত দিলে মাছৰ গোন্ধটো বেছি ধুনীয়া আহে। অথনি যে বাৰীৰ পৰা বুটলি আনিছিলোঁ বন শাককেইডাল, এয়া মায়ে মাছৰ সৈতে জোল বনালে, একদম মজা আছে, ধুনীয়াকৈ বনাই থৈছে। তাৰপিছত এইফালে হ'ল পচলা আৰু মাছৰ মাথা জ্বলা ভাজি, আৰু ইয়াতে টেঙামৰা দিয়া টেঙা দালিখন হৈ গ'ল। আৰু তেনেকৈ দুপৰীয়া ভাত খালোঁ। আৰু এয়া মায়ে মাছ শুকুৱাইও ৰেডি কৰি দিলে, পূৰা ধুনীয়াকৈ শুকাই গ'ল, একেবাৰে খাব পৰাকৈ ৰেডি হৈ গ'ল মাছ শুকাই। কোনটো 1 কোনটো 1? সেইটো নহয়, সেইটো 3। 1 কোনটো? হে সেইটো নহয়, ওপৰত আছে। আইচক্ৰীম কোনটো? আইচক্ৰীম অঁ সেইটো 1। সেইটো চিয়া নহয়, 1 2 3। অঁ সেইজনী জিজি। হে কিবা খালে নি? ই খাব দুদু ডেডি কোনটো? ডেডি পাবই মনতে পানী খোৱাই নাই। ঐ নাইছ মই যামগৈ, সিহঁতে যাবগৈ আৰু। গ'লগৈ। কুকু কি আছে বাহিৰত? অঁ এটা এতিয়াহে গৈছে। হেল্ল', গুড ইভিনিং। আৰু অথনি দিনত জনাইছিলোঁ, কৈছিলোঁ যে এফালে যাম বুলি, পিছবেলা মানে ডিউটিৰ পৰা আহি গ'লোঁ মানে কি হ'ল, মোৰো আজি হঠাতে ভাতকেইটা খাওঁতে মানে অকণমান গাটো বেয়া নিচিনাকৈ পিছবেলা যাব বুলি, কিন্তু বাৰু যেনে তেনে। আৰু দেখিছে চকু ৰঙিয়ে আছে, অকল খচখচাই ভাল পোৱাই নাই, সেইকাৰণে যাবলৈও। আৰু দাদাজনে আহি আমাকে লৈ গ'ল, আকৌ থৈ যাবহি বাৰু, আৰু সেইকাৰণে নগ'লোঁ। আৰু এতিয়া গাটো ইমান ভাল নাই, অকণমান ভাল পাইছোঁ, অথনিতকৈ আগতকৈ ভাল পাইছোঁ। আৰু ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ। কেনেকুৱা জানো, বহুত দিনৰ মূৰত এটি সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ, গতিকে আগলৈ ভিডিঅ'বিলাক চাব বুলি আশা থাকিল। তাৰ কাৰণে পেজটি কৰি ল'ব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব দেই। আৰু মৰম আশীৰ্বাদ দি যাব, কাণ কৰি যাব। আচলতে মানুহে যিমানে কাম কৰিলেও নকৰিলেও মানুহৰ মৰম আশীৰ্বাদ অকণমানেই হওক, সেয়াই যথেষ্ট। ঠিক আছে, ভিডিঅ'টি সিমান সামৰণি মাৰিছোঁ। গুড নাইট, সকলো ভালে থাকক, ভালে থাকক, বাই বাই। আকৌ নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ।